আজি ৰাতি হৈ গ'ল যে নিজকে মাফ বিচৰা, আল্লাহৰ ওচৰত মাফ বিচৰা। যি গুনাহ আমি অকলে কৰিছোঁ, আমাৰ চবতকৈ ডাঙৰ বস্তু এটা আছে লগত হৈ গ'ল, এইটো হৈ গ'ল মোবাইল। মোবাইলটোৰ পৰা আমাৰ বহুত ধৰণৰ বহুত গুনাহ হয়, কাৰণ আমি নিবিচৰাকৈও বহুত বস্তু আমাৰ চকুৰ আগত আহি যায় আৰু আমাৰ চকুৰো বহুত ধৰণৰ গুনাহ হয় আৰু তাৰ লগত জড়িত হয় বহুত ধৰণৰ বহুতখিনি কাণৰো আমি বহুত এনেকুৱা কথা ৱৰ্ড শুনি পাওঁ যিবিলাকৰ পৰা আমাৰ কাণৰো গুনাহ হয়। কিন্তু এতিয়া কি কৰিম, আমি ব্যস্ততাৰ জিন্দগীত এই মোবাইলটো আমাক লাগেই, তথাপিতো বহুত গুনাহ হৈ যায়। তো চেষ্টা কৰিব লাগে আল্লাহৰ ওচৰত আজি এই সকলো কথাখিনি, যিখিনি আপোনাৰ দিলত আছে, যিখিনি আপোনাৰ মনত ভাৱ আহে যে মোৰ পৰা এনেকুৱা এনেকুৱা গুনাহ হৈছে, কেতিয়াবা মই নিবিচৰাকৈও কাৰোবাক ধেমালি কৰোঁতেও, কাৰোবাক কিবা এটা কৰোঁতেও মানুহৰ অন্তৰত দুখ পালে, সেই তেনেকুৱা ধৰণৰ গুনাহ, ডাঙৰ গুনাহটো আছেই নামাজৰ বক্ত, সৰু সৰু গুনাহখিনিও আমি আজি মাফ খুজিব লাগে। ইয়া আল্লাহ, মই জনা নজনাকৈ, কৰোঁ নকৰোঁকৈ, ভাবা নাভাবাকৈও বহুত ধৰণৰ গুনাহ হৈ গৈছে, ইয়া আল্লাহ গুনাহৰ পৰা আজি মাফ বিচাৰিছোঁ। আজিৰ পৰা মই নামাজখিনি আদায় কৰিবলৈ চেষ্টা কৰিম। ইয়া আল্লাহ, তুমি মোক শয়তানৰ প্ৰয়োগৰ পৰা বচাই থ'বা। এইবিলাক প্ৰতিটো কথাত মই প্ৰতিটো সময়তে তুমি মোক বচাবা। যেনেকৈ স্কুলত আমাৰ টেষ্ট হয়, ক্লাছ টেষ্টবিলাক, তেনেকৈ আমাৰ লাইফতো এইবিলাক আল্লাহে আমাক সৰু সৰু টেষ্ট দিছে, যাতে এনুৱেল এক্সামৰ আগে যেন আমি শুদ্ধ হৈ যাওঁ। আল্লাহৰ প্ৰতি আমাৰ মৰম দয়া আহি যায়, বা আল্লাহক আমি যেনে আমাৰ কৰা গুনাহখিনিৰ পৰা মাফ বিচাৰি লওঁ, যাতে এনুৱেলত যাওঁতে আমাৰ এনুৱেলৰ সময়ত এই গুনাহখিনি মাফ হৈ যায় আৰু আমাৰ পাক চাফ হয়, যেন এনুৱেলত আমি গোটাগুটি মাৰ্কছ পাওঁ আৰু জান্নাতত আমি সোমাব পাৰোঁ। সেইকাৰণে এইবিলাক দিনবিলাক আজি ৰাতিটোৱে যি ইবাদত কৰিম নহয়, আজি ৰাতিৰ পৰাই আল্লাহে আমাক যেন মাফ কৰি দিয়ক আৰু আমাৰ মানে নামাজখিনি পঢ়িব পৰা আমাক শক্তি দি দিয়ক। আল্লাহে যেন আমাক উন্নতিৰ ৰাস্তাত আগবঢ়াই দিয়ক, এই বুলি কৈ আজি এইটো কৰিব। আৰু ফজৰ নামাজখিনি কাজা নকৰিব। আজি ফজৰ নামাজখিনি যেনেকৈ হ'লেও লাগিলে অলপ আগে অলপ শুই যাব, যাতে শুই যোৱাৰ পাছত আপোনালোকে ফজৰ নামাজত উঠি তাৰ লগতে তাহাজ্জুদখিনি পঢ়ি ফজৰ পঢ়ি পেলাই যেন হ'ব পাৰে। ফজৰখিনি কাজা নকৰিব, গোটেই ৰাতি ইবাদত কৰা